নগাঁও জিলাৰ ৰহা সমষ্টিৰ অঞ্চলৰ বগলাজান আটিগাঁও ডাঙৰি অঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগ বানৰ তাণ্ডৱৰ ফলত কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ পানীৰ তলত ডুব গৈ আশ্ৰয়ৰ বাবে হাবাথুৰি খাই বিভিন্ন শিবিৰ পাতি বসবাস কৰি থকাৰ কথা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ পৰা খবৰ পাই 4টাতকৈ অধিক শিবিৰৰ কাৰ্যকৰ্তাসকলৰ লগত পৰিদৰ্শন কৰি ভুক্তভোগী পৰিয়ালকেইটালৈ কিছু সহায় সহানুভূতি দেখুওৱাৰ মানসেৰে সেই অঞ্চলত আহি উপস্থিত হয় অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ডক্টৰ অসীম কুমাৰ দাস। তেওঁ উপস্থিত হৈ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে শিবিৰ পাতি থকাসকলৰ প্ৰায় 200টাতকৈ অধিক পৰিয়ালক নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে উক্ত শিবিৰসমূহৰ প্ৰতিটো পৰিয়াললৈ কিছু দৈনন্দিন প্ৰয়োজনীয় যাৱতীয় বস্তু, দাইল, চিৰা, পানী, বটলকে ধৰি প্ৰায় 12বিধ সামগ্ৰী প্ৰদান কৰি পৰিয়ালকেইটাক কিছু সকাহ দিয়াৰ প্ৰয়াস কৰে। জয়তে সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ নগাঁওবাসী আৰু অসমবাসী ৰাইজক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি মই আহি উপস্থিত হৈছোঁহি আমাৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ আমাৰ চাপৰমুখ গৰুবাট মণ্ডলৰ অন্তৰ্গত বগলাজান পঞ্চায়তৰ বগলাজান গাঁৱত। আমি আজি ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্যটো হ'ল যে যোৱা কালি মোক আমাৰ ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ চাপৰমুখ গৰুবাট মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক মনোজ বৰা ডাঙৰীয়া, আমাৰ চাপৰমুখ গৰুবাট মণ্ডলৰ সন্মানীয় SC মৰ্চাৰ সভাপতি ভাস্কৰ দাস ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন কাৰ্যকৰ্তাই জনাইছিল যে আজি প্ৰায় এসপ্তাহমানৰ পৰা এই অঞ্চলটোত আমাৰ যি প্ৰাকৃতিক দুৰ্যোগ বানপানী, সেই বানপানীৰ কবলত প্ৰায় 124 ঘৰ 124 ঘৰ মানুহ জৰ্জৰিত হৈ আছিল। চৰকাৰীভাৱে সাহায্য কিছু পাইছে যদিও আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আহি ইয়াত উপস্থিত হৈ ৰাইজৰ লগত দুআষাৰ মত বিনিময় কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈ লগতে তেখেতলোকক দিবতো বহুত লাগিছিল যদিও তেখেতলোকে এই অৱস্থাত আছে, মনটো বৰ ভাৰাক্ৰান্ত হৈছে, দুখত। লগতে আমি তেখেতসকলক দৈনন্দিন চলিবৰ কাৰণে যি নিত্য ব্যৱহাৰ্য সামগ্ৰী কিছুমান আমি তেওঁলোকক বান সাহায্য হিচাপে প্ৰদান কৰিছোঁ। হয়, মই ইয়াৰ সামগ্ৰী আপোনাৰ মই দালি দিছোঁ, দাইল দিছোঁ, চিৰা দিছোঁ আৰু আপোনাৰ গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন, অলপমান মম, তাৰপাছত চয়াবিনৰ পেকেট এটা আৰু মহৰ ধূপ, যিটো তেওঁলোকে আমাৰ ৰেল লাইনৰ কিনাৰত আছে, গতিকে মহৰ তাণ্ডৱ হ'ব নিশ্চয়, মহৰ ধূপ দিছোঁ। এনেকৈ আৰু কিছু পানী, লগতে আমাৰ অতি প্ৰয়োজনীয় পানী এই দি পেলাই তেওঁলোকক অকণমান যাতে 2-1 দিনৰ কাৰণে কিছু সকাহ পায় তাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। নগাঁৱৰ পৰা বিৱতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।